বঙাইগাঁও আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ যুৱ প্ৰজন্মৰ ব্যাপক সঁহাৰিৰ মাজেৰে কালি বঙাইগাঁও মহাবিদ্যালয়ৰ সোণালী জয়ন্তী তোৰণৰ সন্মুখত দ্য ইষ্ট ষ্টৰীৰ উদ্যোগত আৰু বঙাইগাঁও মহাবিদ্যালয় আৰু বঙাইগাঁও আৰক্ষীৰ সহযোগত প্ৰথম সংখ্যক বঙাইগাঁও যুৱ সন্মিলন অৰ্থাৎ ইউথ কনক্লেভ অনুষ্ঠিত কৰা হয়। আৰু স্যাৰ এতিয়া আপোনাৰ পৰা আমি জানিবলৈ বিচাৰিছোঁ আজি এই ইউথ কনক্লেভ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আমাৰ বঙাইগাঁৱত। আজি এই ইউথ কনক্লেভত আপুনি আমাৰ ইউথসকলক আপুনি বিশেষকৈ কি মেছেজ দিব খুজিছে? সঁচাকৈ আজি আনন্দিত হৈছোঁ। প্ৰথমবাৰৰ কাৰণে বঙাইগাঁও জিলাত আজি ইউথ কনক্লেভৰ উদ্যোগত আজি আমাক এটা মঞ্চ প্ৰদান কৰিছে, য'ত আজি বঙাইগাঁও কলেজৰ বা আমাৰ বঙাইগাঁও অধ্যুষিত বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে, প্ৰফেচাৰসকলে বা DC SP-ৰ পৰা আৰম্ভ কৰি বিভিন্ন সৈতে মত বিনিময় আজি সন্মুখাসন্মুখীকৈ আমি কৰিব পাৰিছোঁ। আৰু সঁচাকৈ আনন্দিত হৈছোঁ যে আজিৰ বৰ্তমান পৰিস্থিতিত আমি দেখিছোঁ যে যুৱক সমাজে বৰ্তমান সময়লৈকে সক্ৰিয় ৰাজনীতিত জড়িত হোৱা নাই, আৰু যাৰ কাৰণে বৰ্তমান আমি দেখিছোঁ যে একাংশ আজিৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নৰ আমি সন্মুখীন হৈছোঁ। আমি কৈছোঁ যে ৰাজনীতিৰ আমি প্ৰতিটো ক্ষণতে প্ৰতিজন ব্যক্তি আমি কৰি আছোঁ, কিন্তু সেয়া সক্ৰিয় ৰাজনীতিৰ সৈতে হয়তো জড়িত হ'ব পাৰে, নহ'বও পাৰে। কিন্তু আজি সেই কথাটোৱে প্ৰমাণ হৈছে যে আমি প্ৰতিটো খোজে প্ৰতি কিবা এটা উদ্দেশ্য লৈ আমি কিন্তু নিজৰ স্বাৰ্থ থাকিলে ৰাজনীতি কৰাটো নিশ্চিতভাৱে হয়। আৰু সেইকাৰণে মই কৈছোঁ যে আজি যদি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাওলা হৈ যদি আজি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে, আৰু তেওঁৰ তলত যদি এজন IPS IAS আৰু যদি তেনেকুৱা ধৰণৰ ভাল অফিচাৰ যদি আজি কাম কৰিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ কিয় ছাত্ৰ ছাত্ৰীসকলে আজি তাৰিখত ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হ'ব নোৱাৰে। গতিকে সেইকাৰণে যুৱ সমাজক ৰাজনীতিৰ সৈতে জড়িত হ'বৰ কাৰণে আজিৰ এই মঞ্চৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। ধন্যবাদ থাকিল ছাৰ আপোনাক। So for the first time, Youth Conclave has been organized in Bongaigaon, that is Youth Conclave 2021. So we'd like to know your views about the conclave, how you are feeling after attending the program. It's a wonderful feeling, and I hope this such kind of youth conclave happens regularly in Bongaigaon, and I wish all the organizers the very best, and I enjoyed a lot. Sir, প্ৰথমবাৰৰ বাবে আমাৰ ইয়াতে অনুষ্ঠিত কৰা হৈছে ইউথ কনক্লেভ 2021। আপুনি অলপ আগতে ইয়াতে এটেণ্ড কৰিছে, আৰু এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ কেনেকুৱা লাগি আছে প্ৰথমবাৰৰ বাবে আমাৰ ইয়াতে অৰ্গেনাইজ? এনেকৈ নহয়, কৰি থাকিম। আজি কিমানখিনি SP ছাৰক এনেকৈ লগ পাবা বুলি তুমি ভাবিছিলা? তেনেকৈ আমাৰ মাজত ডিষ্টেঞ্চবিলাক দূৰ, মানে দিছ প্ৰগ্ৰাম ইজ দ্য বেষ্ট প্ৰগ্ৰাম, আৰু এইটো হৈ থাকক। আজি চবে ডেকা ল'ৰাবিলাক চবেই ফ্ৰী হৈ যাব। ভেৰি নাইচ, থেংক ইউ ছ' মাচ ছাৰ। We have co-hosted this evening's conclave, and this is first of a kind in Bongaigaon. So I do welcome, and I have enjoyed thoroughly the entire conclave. I appreciate you, East Story, the main host, and the Bongaigaon Time channel as well for airing the entire event. And next, my suggestion for the youth would be nothing but I would like them to invite for mutual respect. We gain respect for each other only by respecting the others. Thank you so much. Thank you so much. So yes, today we have with us one of the renowned personality, Mr. Rupam Bhuya sir. So at first, sir, for the first time, Youth Conclave has been organized in Bongaigaon. So what is the message that you'd like to give to our youths? First of all, I would like to congratulate all the organizers who have organized this Youth Conclave, because it's a very good and unique concept. And actually, I don't think I need to give any message, because I think everybody is positive, and staying positive is the main thing in anybody's life. So if someone is positive, he will do good for himself, for the society, for his family. So I'll appeal everybody to stay positive and stay happy. Thank you. So one more question which most of our friends or our viewers would like to ask you. On behalf of them, I would like to ask you that can music make our mind afresh when we are in a very
big problem, or we are suffering from any kind of problems, or we are in depression. Most of the time it happens. So can that in that short of time, can music be that thing that which can be very helpful? Certainly, actually, music has been used as therapy now. Yes. So I think it has played a very important role in everybody's life. Every human being, knowingly or unknowingly, is inclined to music. Either it be in recorded form or a sound of a bird or sound of rain. That's also music if you think in a philosophical way. So I think everybody likes music, and it brings peace to mind. Yeah. It's a immense pleasure to have you this evening, sir. Thank you so much. So yes, now we have with us the man behind this event, Bongaigaon Youth Conclave 2021. Sir, প্ৰথমতে আপুনি যি মোটিভ লৈ আজিৰ এই ইভেণ্টটো অৰ্গেনাইজ কৰিছে, আপুনি কি ভাবি আছে আজিৰ এই ইভেণ্টটো আমি কিমানখিনি ছাকচেছফুল হ'লোঁ আজিৰ এই ইভেণ্টত? নিশ্চয়কৈ আমি যেতিয়া এই ইভেণ্টটোৰ কথা পৰিকল্পনা কৰিছিলোঁ, আমি ভবা নাছিলোঁ ইমান ৰেছপন্স পাম, এণ্ড ইট ৱাজ ৰিয়েলি অছম। আপোনালোকে চালে বঙাইগাঁও টাইমছৰ যোগেদি মানুহে ঘৰত বহিও চালে। আমি যেতিয়া প্লেন কৰিছিলোঁ তেতিয়া আমি এষ্টিমেট কৰিছিলোঁ নিয়াৰ এবাউট 100 গেদাৰিং। আজি ইট ৱাজ 500+। চ' আমি বঙাইগাঁৱৰ ইউথৰ পৰা যিটো বিচাৰিছিলোঁ আমি পালোঁ, এণ্ড উই আৰ ৰিয়েলি থেংকফুল। দি ষ্টৰী ইজ ৰিয়েলি থেংকফুল টু দি ইউথছ এণ্ড অল দি পাৰ্টিচিপেণ্টছ হু কেম টুডে, এণ্ড এই ঠাণ্ডাক নেওচি ইয়াতে বহি থাকিলে এণ্ড 3টা ছেশ্যনত পাৰ্টিচিপেট কৰিলে, আৰু লাষ্টত ৰূপম ডাইলগৰ যিটো জেমিং ছেশ্যন তাতেও পাৰ্টিচিপেট কৰি উই আৰ ৰিয়েলি থেংকফুল টু। ইয়াতকৈ ভাল হ'ব নোৱাৰে, এণ্ড we will consider 100% successful হৈছোঁ আমি আজিৰ এই প্ৰগ্ৰামত, and I'm thankful to every stakeholder. আৰু ছাৰ এই বছৰ আমি যেনেকৈ অৰ্গেনাইজ কৰিলোঁ ইউথ কনক্লেভ 2021, অহা বছৰো আৰু ইন দ্য আপকামিং ইয়াৰ্ছ that we can accept that this event will be continued. Definitely, why not? Obviously, that's why we have written first Bongaigaon Youth Conclave. নহ'লে আমি নিলিখিলোহেঁতেন, আমি লিখিলোহেঁতেন Youth Conclave Bongaigaon something. First, everything will be same. সন্মুখৰ ডিজিটটো চেঞ্জ হৈ থাকিব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, And it will go on. it will definitely go on. Okay, sir, thank you so much. It is our immense pleasure to talk to you. Thank you so much. বঙাইগাঁৱত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই যুৱ সন্মিলনত যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তোলা পৰিলক্ষিত হয়।